নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাজমাই মছজিদ বন্ধুসকল পলকতে চামক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা সন্দৰ্ভত বিস্ফোৰক মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালে এই সন্দৰ্ভত মন্তব্য কৰি কয় যে অসমৰ বাবে ক্ষতিকাৰক নহয় কাক লৈ যদি ইমানে আপত্তি আছে তেনেহ'লে আদালতলৈ যাওক। কা সন্দৰ্ভত বিস্ফোৰক মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। অসমৰ বাবে কা ক্ষতিকাৰক নহয়, এই মন্তব্য সৰ্বানন্দ সোণোৱালৰ। সৰ্বানন্দ সোণোৱালে লগতে মন্তব্য কৰি কয় যে কা এখন সৰ্বভাৰতীয় আইন, কা কেৱল অসমৰ আইন নহয়। কা বিৰোধীসকলৰ মাজত এতিয়া আতংকৰ সৃষ্টি হৈছে। কাক লৈ মোৰ স্থিতি পূৰ্বৰ পৰা একে আছে আৰু সদায়ে থাকিব। কাক লৈ যদি ইমানে আপত্তি আছে তেনেহ'লে আপোনালোকে আদালতলৈ যাওক। সুপ্ৰিম কোৰ্টে যি ৰায়দান দিছে সেই ৰায়কে স্বাগতম জনাম। আদালতলৈ নগৈ মানুহৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰাৰ কাৰণ কি? সকলো উত্তৰ দিব লাগিব কাৰ বিৰোধিতা কৰা সকলে। কোনো হাৰি যাব নোৱাৰিব, সকলো উত্তৰ দিব লাগিব জনতাক। কাক লৈ এই মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ। পৰৱৰ্তী খবৰ, নিৰ্বাচনী বণ্ডৰ বাবে এইবাৰ লোকসভা নিৰ্বাচনত বিপদত পৰিব বিজেপি। এই সন্দৰ্ভত দেশৰ বিশিষ্ট অৰ্থনীতিবিদ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰে সকীয়াই দিলে বিজেপিক। ইলেক্ট্ৰেল বণ্ডক বিশ্বৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি আখ্যা দিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামীয়ে। নিৰ্বাচনী বণ্ডৰ বাবে লোকসভা নিৰ্বাচনত বিপদত পৰিব বিজেপি। বিজেপিক এইবাৰ সকীয়াই দিলে অৰ্থনীতিবিদ তথা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ স্বামী পৰকলা প্ৰভাকৰে। নিৰ্বাচনী বণ্ডক বিশ্বৰ আটাইতকৈ ডাঙৰ দুৰ্নীতি আখ্যা অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰৰ। ইলেক্ট্ৰেল বণ্ডৰ বাবে বিজেপিয়ে নিৰ্বাচনত মূল্য ভৰিব লাগিব বুলি দাবী অৰ্থনীতিবিদগৰাকীৰ। এটি সাক্ষাৎকাৰত নিৰ্বাচনী বণ্ডক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিশিষ্ট অৰ্থনীতিবিদ পৰকলা প্ৰভাকৰে। উল্লেখযোগ্য যে উচ্চতম ন্যায়ালয়ৰ ধমকৰ পিছতেই ভাৰতীয় ষ্টেট বেংকে প্ৰকাশ কৰিছে নিৰ্বাচনী বণ্ডৰ তথ্য অনুসৰি নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিৰ পুঁজিত জমা হৈছে 6,986.5 কোটি টকা। ইডি CBI অভিযান চলোৱা একাংশ কোম্পানীয়ে নিৰ্বাচনী বণ্ডৰ জৰিয়তে বিজেপিক দিছিল ধন। পৰৱৰ্তী খবৰ, মোবাইল ফোন ব্যৱহাৰকাৰীসকল সাৱধান, ভুলতো অচিনাকি নম্বৰৰ ফোন ৰিচিভ নকৰিব, অন্যথা মুহূৰ্তৰ ভিতৰতে খালী হৈ যাব আপোনাৰ বেংক একাউণ্ট আৰু ভয়ংকৰ বিপদত পৰিব আপুনি। অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰাৰ পূৰ্বে 100 বাৰ ভাবক। সাৱধান, অচিনাকি নম্বৰৰ ফোন ৰিচিভ কৰাৰ আগত ভালদৰে চাই লওক। মুহূৰ্তৰ ভিতৰতে ক্লন কৰি ল'ব আপোনাৰ ফোন। ভয়ংকৰ বিপদত পৰিব আপুনি। আপোনাৰ গোপন ফটো ভিডিঅ' সকলো পাই যাব দুষ্ট চক্ৰই। পাই যাব আপোনাৰ বেংক একাউণ্ট ডিটেইলছ, লগতে ছ'চিয়েল মিডিয়া একাউণ্ট আৰু বেংক ডিটেইলছ সকলো যাব দুষ্ট চক্ৰৰ হাতলৈ। 8151782483 এই নম্বৰটোৱে বহুতোকে পেলাইছে জালত। এই নম্বৰৰ পৰা ফোন আহিলে ভুলতো ৰিচিভ নকৰিব। স্কেমাৰৰ এয়া হৈছে লেটেষ্ট স্কেম। এই নম্বৰৰ পৰা কল কৰি ক'ব যে আপোনাৰ মোবাইল ফোনটো ব্লক হৈ যাব, আৰু যদি আপুনি ব্লক হোৱাটো বিচৰা নাই তেন্তে প্ৰেছ কৰক 9 আৰু লগে লগে সংযোগ বিচ্ছিন্ন হ'ব আপোনাৰ ফোন। আৰু আনফালে মুহূৰ্তৰ ভিতৰতে ক্লন হৈ যাব আপোনাৰ ফোনটো, অৰ্থাৎ আপোনাৰ ফোনটো হেক হৈ যাব। ফোন ক্লন কৰা এয়া হৈছে লেটেষ্ট স্কেম। আপুনি সাৱধান হওক, লগতে আনকো সাৱধান কৰাওক। শ্বেয়াৰ কৰক আজিৰ এই ভিডিঅ'টো, যিমান পাৰে সিমান শ্বেয়াৰ কৰক। বন্ধুসকল, তাৰপিছত 4 নম্বৰ খবৰটো জনোৱাৰ আগতে আপোনালৈ এটা সৰু ৰিকুৱেষ্ট, যদি তেওঁলোকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, টলগেটক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ।
ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেট। এতিয়াৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন হ'ব ধন। অতি শীঘ্ৰে দেশত প্ৰযোজ্য হ'ব এই নতুন নিয়ম। টোল গেটক লৈ বৃহৎ ঘোষণা কেন্দ্ৰীয় চৰকাৰৰ। এতিয়াৰ পৰা টোল গেটত হাৰাশাস্তিৰ সন্মুখীন নহয় আপুনি। ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নাইকিয়া হ'ব টোল গেট। সলনি হ'ব টোল টেক্স সংগ্ৰহৰ সম্পূৰ্ণ প্ৰক্ৰিয়া। টোল গেট ফাষ্টেগ অবিহনে সংগ্ৰহ কৰিব টোল টেক্স। নতুন ছেটেলাইট ভিত্তিক পদ্ধতিৰে সংগ্ৰহ কৰা হ'ব টোল টেক্স। আপোনাৰ বেংক একাউণ্টৰ পৰা পোনপটীয়াকৈ কৰ্তন কৰা হ'ব টোল টেক্স। ৰাষ্ট্ৰীয় ঘাইপথেৰে যাতায়াত কৰিলেই একাউণ্টৰ পৰা কৰ্তন হ'ব ধন। যাত্ৰাৰ দূৰত্ব অনুযায়ী সংগ্ৰহ কৰা হ'ব কৰ। কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে কৰিছে এই ডাঙৰ ঘোষণা। পৰৱৰ্তী খবৰ, কেন্দ্ৰীয় চৰকাৰৰ সকিয়নিৰ পাছতো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পক্ষত থিয় হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰ। সকলোৰে দৰে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ন্যায় লাভ কৰাটো বিচাৰে বুলি মন্তব্য আমেৰিকাৰ হোৱাইট হাউচৰ। আৰু লগতে কংগ্ৰেছৰ বেংক একাউণ্ট বন্ধ কৰাক লৈ সৰব হৈ পৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ। কেন্দ্ৰীয় চৰকাৰৰ সকিয়নিৰ পাছতো দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ পক্ষত আমেৰিকা। দিল্লীৰ মুখ্যমন্ত্ৰীয়ে ন্যায় লাভ কৰাটো বিচাৰে বুলি মন্তব্য হোৱাইট হাউচৰ। ৱাশ্বিংটনত আমেৰিকাৰ বিদেশ বিভাগৰ মুখপাত্ৰ মেথিউ মিলাৰৰ এই মন্তব্য। আমি নতুন দিল্লীত কূটনৈতিক পৰ্যায়ত যি আলোচনা হৈছিল সেয়া ৰাজহুৱা কৰিব নিবিচাৰোঁ, এই মন্তব্য হোৱাইট হাউচৰ। লগতে কয় যে কিন্তু এইটো জনাব বিচাৰোঁ যে আমি আমাৰ অৱস্থানৰ পৰা আঁতৰি যোৱা নাই। দিল্লীৰ মুখ্যমন্ত্ৰীক গ্ৰেপ্তাৰৰ ঘটনাৰ ওপৰত আমি চকু ৰাখিছোঁ। সকলোৰে দৰে কেজৰিৱালৰ দ্ৰুত ন্যায্য বিচাৰ পোৱাৰ অধিকাৰ আছে বুলি মন্তব্য হোৱাইট হাউচৰ। বিৰোধী দলসমূহে মোদী চৰকাৰৰ বিৰুদ্ধে উত্থাপিত অভিযোগবোৰক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৱাশ্বিংটনে। কংগ্ৰেছৰ বেংক একাউণ্ট ফ্ৰিজ কৰাৰ বিষয়টোতে দৃষ্টি ৰখা বুলি উল্লেখ কৰিছে আমেৰিকাৰ হোৱাইট হাউচে। একাউণ্ট ফ্ৰিজ কৰাৰ ফলত কংগ্ৰেছৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলোৱাটো কঠিন হৈ পৰিব, এই মন্তব্য কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। উল্লেখযোগ্য যে কালি ভাৰতত থকা আমেৰিকাৰ দূতাবাসৰ ভাৰপ্ৰাপ্ত মুৰব্বী গ্লৰিয়া বাৰ্বেনাক তলব কৰা হৈছিল নতুন দিল্লীলৈ আৰু ভাৰতৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিবলৈ সকীয়াই দিছিল আমেৰিকাক। আৰু লগতে যোৱা সোমবাৰে দিল্লীত কৰ্মৰত জাৰ্মান ৰাষ্ট্ৰদূতজনকো সকীয়াই দিছিল ভাৰত চৰকাৰে। কিন্তু ভাৰত চৰকাৰৰ সকীয়নি ভ্ৰূক্ষেপ নকৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰই। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি শ্ৰমিকলৈ ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে শ্ৰমিকৰ দৈনিক মজুৰি। এতিয়াৰ পৰা MGNৰেগাৰ কামৰ বিনিময়ত প্ৰতিদিনে লাভ কৰিব 249 টকাকৈ। দেশৰ কোটি কোটি শ্ৰমিকলৈ ভাল খবৰ। কেন্দ্ৰীয় চৰকাৰে বৃদ্ধি কৰিলে শ্ৰমিকসকলৰ দৈনিক মজুৰি। প্ৰতিদিনৰ কামৰ বিনিময়ত এতিয়াৰ পৰা লাভ কৰিব 249 টকাকৈ। MGNৰেগাৰ দৈনিক মজুৰি বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে। দেশৰ সকলোবোৰ ৰাজ্যৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰিলে চৰকাৰে। জব কাৰ্ড থকা প্ৰতিজন শ্ৰমিকে লাভ কৰিব এই সুবিধা। কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবেও বৃদ্ধি কৰা হৈছে এই মজুৰি। হাৰিয়ানা ছিকিমত সৰ্বাধিক 374 টকা ধাৰ্য কৰা হৈছে MGNৰেগাৰ মজুৰি। কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। পৰৱৰ্তী খবৰ, চৰম বিত্তীয় সংকটত ভুগিছে দেশৰ বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। ধনৰ অভাৱত এইবাৰ নিৰ্বাচন নেখেলে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। সমাগত লোকসভা নিৰ্বাচনক লৈ দেশৰ চাৰিওফালে বলিছে নিৰ্বাচনী বতাহ। ইয়াৰ মাজতে লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ'বলৈ অস্বীকাৰ কৰিছে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে। অৰ্থৰ অভাৱৰ বাবেই নিৰ্বাচন নেখেলাৰ সিদ্ধান্তৰ কথা ৰাজহুৱা কৰিলে কেন্দ্ৰীয় বিত্তমন্ত্ৰীগৰাকীয়ে। জানিব পৰা মতে শীৰ্ষ নেতৃত্বৰ প্ৰস্তাৱ মানি লোৱা নাই বিত্তমন্ত্ৰীগৰাকীয়ে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক দুখন ৰাজ্যক্ৰমে অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডুত নিৰ্বাচন খেলাৰ বিকল্প দিয়া হৈছিল। অন্ধ্ৰপ্ৰদেশ আৰু তামিলনাডু নিৰ্বাচনত জয়ী হ'বলৈ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰি নিৰ্বাচন নেখেলাৰ কথা উল্লেখ কৰে।